যিহেতু ভোগালী বিহু সমাগত আৰু প্ৰত্যেক ঠাইতে অসমৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে আটক ধুনীয়াকৈ ভেলাঘৰ আৰু মেজিসমূহ নিৰ্মাণ চলি আছে আৰু বঙাইগাঁৱতো ইয়াৰ ব্যতিক্ৰম নহয় আৰু বঙাইগাঁৱৰ বিভিন্ন ঠাইত আকৰ্ষণীয় ৰূপত ভেলাঘৰ বনাই থকা হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ বৈতামাৰীৰ নিকটৱৰ্তী তালগুৰি পথাৰত আৰু স্থানীয় ৰাইজে ইয়াতে আটক ধুনীয়াকৈ ইয়াতে প্ৰদৰ্শনৰ বাবে পেঁপা তাৰপিছত জাপি আৰু আহঁত গছ তেওঁলোকে ইয়াতে বনাইছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে যি আমাৰ আপুৰুগীয়া সম্পদ সেইখিনি ইয়াতে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু যিহেতু বিহু বেছিদিন নাই এওঁলোকৰ প্ৰস্তুতি পৰ্বও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে গতিকে কি উদ্দেশ্য বা কি চিন্তা কৰি এওঁলোকে এয়া নিৰ্মাণ কৰিছে সেয়া জানিব বিচাৰিছোঁ কি ধৰণে আপোনালোকে এয়া নিৰ্মাণ কৰিলে কি কি নিৰ্মাণ এইটো আমি মানে তালগুৰি ৰাইজবাসী প্ৰতি বছৰে এই ভোগালী বিহুটো আমি পালন কৰোঁ আৰু এইখন ফিল্ডতে পালন কৰোঁ আমি এই প্ৰথমতে আমি মেজিক ঘৰ বনাওঁ আৰু কিছুমান প্ৰদৰ্শনীমূলক বস্তু আমি এইবাৰ আমি মহৰ শিঙা পেপাৰ দুটা এখন জাপি এডাল গছ আৰু আমি লগতে জুবিন গাৰ্গৰ শ্ৰদ্ধাৰ আমি এখন হেৰি কৰিছোঁ সৈদবেদী আৰু সংক্ৰান্তিৰ দিনাখন আমি আগদিনাখন আমি সকলো ৰাইজে ডেকা গাভৰু বুঢ়া সকলোৱে মিলি আমি বনভোজ খাওঁ পিছদিনাখন আমি এইখন ফিল্ডতে আমি ইয়াত হেৰি কি ভাগৱত পাঠ কৰা হয় আৰু লগতে নাম কীৰ্তন কৰা হয় তাৰপিছত আমি মেজিক ঘৰ এজন বিশিষ্ট ব্যক্তিক মাতি আনি আমি জ্বলাই দিওঁ পিছত আমি সকলোৰে গাঁওখনৰ মংগল কামনা কৰোঁ আৰু লগতে সদৌ অসম ৰাইজবাসীৰো আমি মানে শুভেচ্ছা জনাওঁ ভোগালী বিহুৰ উপলক্ষে এইখিনি আমাৰ এইদৰে প্ৰান্তে প্ৰান্তে ভোগালী বিহুৰ প্ৰস্তুতি চলিছে আৰু উদ্যোক্তা আছে এওঁলোকৰ পৰা মই আৰু কিছু কথা জানিব বিচাৰিম যে আপোনালোকে এইখিনি প্ৰদৰ্শনৰ সাজু কৰিছে মুখ্য উদ্দেশ্য কি কি কথা চিন্তা কৰিছে আমি এইখিনি সজাৰ উদ্দেশ্য হৈছে আমাৰ গাঁওখনৰ মংগল লগতে অসমবাসী ৰাইজৰ সকলোৰে যাতে মংগল হয় আৰু আমাৰ হেৰাই যাব খোজা কিছুমান বস্তু ঠায়ে ঠায়ে কিছুমান গাঁৱত আমাৰ এই ভোগালী বিহুটো আমাৰ নাম নোহোৱাই হৈ গৈছে সেইকাৰণে আমাৰ ৰাইজে এতিয়া আমাৰ ধৰি ৰাখিবৰ কাৰণে এই বিহুৰ আমাৰ মাঘৰ বিহুটো ধৰি ৰাখিবৰ কাৰণে বা আমাৰ ডেকা চামক উঠি অহা যিবিলাক আছে সিহঁতক আমি শিক্ষা দিবৰ কাৰণে এইবিলাক বনোৱা হৈছে আৰু এইখিনি কৰি আমি আজি 7-8 বছৰমানৰ পৰাই আমি এই কাম কৰি আছোঁ এইদৰে এওঁলোকে পৰম্পৰা ৰক্ষা কৰি এই কাৰ্যত ব্ৰতী হৈছে আৰু কিছু লোক আছে এওঁলোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে এইখিনি বস্তু কি কি সা সঁজুলিৰে কি কি সামগ্ৰীৰে বনাইছে আপোনালোকৰ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে আমি অন্যান্য বৰ্ষৰ দৰে এইবেলিও মানে আমি তালগুৰি গাঁওবাসী ৰাইজে যে মেজিঘৰ তাৰপিছত মেজিঘৰৰ ভেলাঘৰৰ আৰ্হিত শিঙা পেঁপা জাপি আহঁত গছ মানে সাজি উলিয়াইছোঁ যে এই বস্তুখিনি আমাৰ খেৰ আছে ধান খেৰ আছে তাৰপিছত কাঁহী খেৰ আছে তাৰপিছত বাঁহ বেতৰে এইখিনি সজোৱা হৈছে কিনি অনা নহয় আচলতে এইখিনি এই মানুহৰ ঘৰে ঘৰে আমাৰ গঞা ৰাইজৰ ঘৰে ঘৰে বাঁহ বেত সেইখিনি মানে বিচাৰি মানে মাগি লৈ অহা হৈছে তেওঁলোকেও আগবঢ়াইছে চবেই আগবঢ়াইছে আৰু মানে যিখিনি লাগে বস্তু চবৰে মানে বৰঙণি হিচাপত বস্তুখিনি প্ৰায় 15 পৰা 20 দিন লাগিলে আৰু 2 দিনমান হয়তো লাগিব মানে অলপ কাম বাকী আছে সেইখিনি গাঁওবাসীৰ সহযোগতে হৈছে গাঁওবাসীৰ সহযোগ অবিহনেতো এইবিলাক বস্তু অলপ অসুবিধা হ'ব গাঁওবাসীৰ সহযোগতে হৈছে এয়া সুন্দৰ জাপি পেঁপা ইয়াতে প্ৰস্তুত কৰা হৈছে আৰু পিছফালে আহঁত গছ সুন্দৰ পৰিৱেশ ইয়াতে দেখুওৱা হৈছে আৰু বিহুৰ লগতে এইখিনি দেখুৱাই এওঁলোকে কৃষ্টি সংস্কৃতি সংৰক্ষণৰ কথা কৈছে আৰু এইফালে কাষতে আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে বিহুৰ কাৰ্যসূচী ইয়াতে আৰম্ভ কৰিব গতিকে এক সুন্দৰ পৰিৱেশ আৰু ইয়াৰ আমঠু জুবিনক শ্ৰদ্ধাঞ্জলি জনাই ইয়াতে আটক ধুনীয়াভাৱে এইদৰে এই সম্পদসমূহ প্ৰদৰ্শন কৰা হৈছে আৰু এইদৰে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু সুন্দৰ সুন্দৰ ভেলাঘৰ মেজি নিৰ্মাণ কৰি বঙাইগাঁৱতো ভোগালী বিহুক আদৰা ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ